অসমীয়া জাতিৰ বাবে এয়া সঁচাকৈ এক গৌৰৱ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি। অসমবাসীৰ বাবে এয়া এক গৌৰৱৰ খবৰ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। শ বছৰৰ ঐতিহ্যৰে পৰিপূৰ্ণ অসমীয়া ভাষালৈ এই স্বীকৃতিৰ খবৰে উৎফুল্লিত কৰিছে প্ৰতিজন অসমীয়াক। কিছুমান প্ৰাপ্তিয়ে সঁচাকৈয়ে আনন্দিত কৰে। এই আনন্দৰ সমভাগী হৈ ৰয় এখন সমাজ, এটা জাতি। যদিহে এই প্ৰাপ্তি চিৰযুগমীয়া হয়, তেনেহলে জাতিৰ বুকুত সোণোৱালী শস্যৰ বীজ অংকুৰিত হয়। আশা প্ৰত্যাশাৰে ভৰি পৰে সমগ্ৰ জাতি তথা সৰ্বসাধাৰণ। এটা ভাষা এটা জাতিৰ পৰিচয় বাহক। ভাষা সংস্কৃতি হৈছে এটা জাতিৰ মেৰুদণ্ড সদৃশ। অসমীয়া ভাষা হৈছে বহু ঘাত প্ৰতিঘাত নেওচি ঠন ধৰি উঠা এটা ভাষা। কিমান যে সাহিত্য সৃষ্টি হ'ল, তথাপিও বহু সময়ত বহু ক্ষেত্ৰত অসমীয়া ভাষাই সন্মুখীন হ'ব লগা হয় বহু প্ৰত্যাহ্বানৰ। প্ৰাক শংকৰী অথবা সংস্কৃতৰ যুগত অসমীয়া ভাষাই গুৰুত্ব লাভ কৰিছিল, মহিমামণ্ডিত কৰিছিল সংস্কৃতি। কিন্তু ইংৰাজ অথবা বঙালৰ আগ্ৰাসনে বাৰুকৈ ক্ষতি কৰিছিল এই অসমীয়া ভাষাক। অসমতে এক প্ৰকাৰে এলাগী হৈ পৰিছিল আমাৰ অসমীয়া ভাষা। কোৰ্ট কাছাৰীকে ধৰি বিভিন্ন চৰকাৰী কাৰ্যালয়ত মুখ থেকেচা খাবলগীয়া হৈছিল আইৰ মুখৰ এই ভাষাই। তদানীন্তন শাসক ব্ৰিটিছক বঙালীসকলে বুজনি দিছিল যে অসমীয়া বুলি কোনো নিৰ্দিষ্ট ভাষাই নাই, ই বঙালী ভাষাৰে এক অপভ্ৰংশ। দশকৰ পাছত দশক জুৰি চলিছিল এই অপপ্ৰচাৰ। প্ৰতিজন স্বনামধন্য অগ্ৰজ পাতস্মৰণীয় নমস্য ব্যক্তি জঁপিয়াই পৰিছিল আইৰ মুখৰ ভাষাটো জীয়াই ৰখাৰ যুঁজত। আৰু অৱশেষত উল্লেখিত সকলো উত্থান পতন, ঘাত প্ৰতিঘাত নেওচি আজি অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত হ'ল। ভাৰতৰ অন্যতম প্ৰাচীন ভাষাৰূপে কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাত ধ্ৰুপদী ভাষাৰ চিলমোহৰ লগালে। উল্লেখ্য যে 3 অক্টোবৰ 2024ত কেন্দ্ৰীয় কেবিনেটে অসমীয়া আৰু দেশৰ অন্য 4টা ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিলে। সেই ভাষাকেইটা হৈছে অসমীয়া, মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষা। ঘাত প্ৰতিঘাত নেওচি অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি লাভ কৰাৰ আনন্দ হয়তো প্ৰত্যেকজন অসমীয়াই অনুভৱ কৰিছে। হয়তো এই আনন্দ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। এই দিনটো অসম আৰু অসমবাসীৰ বাবে সঁচাকৈয়ে চিৰস্মৰণীয় হৈ ৰব। অসমীয়া প্ৰতিদিন, দিছ দ্য ডেস্ক।